মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে ADREৰ পৰীক্ষাক লৈ বহুতো কুৱেশ্যন সুধি আছিলে। গতিকে গুৰুত্বপূৰ্ণ কিছুমান নিৰ্দেশনাৱলী প্ৰকাশ পাইছে। এইখিনি সকলোৱে জনাটো অতি প্ৰয়োজনীয়। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব। অৰ্থাৎ তোমালোকে পৰীক্ষা কেন্দ্ৰত অকলেই প্ৰৱেশ কৰিব লাগিব, অকলেই যাব লাগিব। লগত তোমালোকৰ দাদা, বাইদেউ বা মা দেউতাক তোমালোকে লগত লৈ যাব নোৱাৰিবা। লগতে তোমালোকে পৰীক্ষা কেন্দ্ৰলৈ যাওঁতে তোমালোকে লগত এডমিট কাৰ্ডখন লৈ যাব লাগিব। যদি এডমিট কাৰ্ডখন তোমালোকে লৈ নোযোৱা তেতিয়াহ'লে পৰীক্ষা দিব নোৱাৰিবা। লগতে তোমালোকে পৰীক্ষা কেন্দ্ৰত যাওঁতে নীলা বা ক'লা বলপেন লগত লৈ যাব লাগিব আৰু সেই নীলা বা ক'লা বলপেনৰ সহায় লৈ তোমালোকে OMR চিটত তোমালোকে চিহ্নিত কৰিব লাগিব। লগত তোমালোকে পেঞ্চিল, স্কেল, ইৰেজাৰ আদি নিব পাৰিবা। পৰিচয় পত্ৰ নিব পাৰিবা, অৰ্থাৎ আধাৰ কাৰ্ড, পান কাৰ্ড আদি লৈ যাব পাৰিবা। ATM, ড্ৰাইভিং লাইচেন্স আৰু কম পৰিমাণে তোমালোকে পইচা নিব পাৰিবা। মোবাইল ফোন, যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ বা সংৰক্ষণ মাধ্যম ডিভাইচ যেনে স্মাৰ্ট ঘড়ী, স্মাৰ্ট পেন, ইলেক্ট্ৰনিক পেন, স্কেনাৰ, ব্লুটুথ ডিভাইচ, এয়াৰফোন, মাইক্ৰফোন বা অন্য কোনো সামগ্ৰী তোমালোকে পৰীক্ষা কেন্দ্ৰলৈ লৈ যাব নোৱাৰিবা। যদিহে তোমালোকে লগত লৈ যোৱাও, তোমালোকে তোমালোকৰ লগত আন কোনো বন্ধু-বান্ধৱী বা মা দেউতাক লগত লৈ যাবা। সেইখিনি তাত তেওঁলোকক দি তোমালোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবা। লগতে তোমালোকে কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা ইত্যাদি নিব নোৱাৰিবা। লগতে এইবাৰ পৰীক্ষাত যোৱা বছৰ এইটো নাছিলে নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা, কিন্তু এইবাৰ নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে, অৰ্থাৎ ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে। যদিহে তোমালোকে যিটো উত্তৰ নোৱাৰা, তোমালোকে যদি সেইটোত তোমালোকে চিহ্নিত কৰি থৈ আহা, যদি সেই উত্তৰটো ভুল হয় তেতিয়াহ'লে নিগেটিভ মাৰ্কিং তোমালোকে দিয়া হ'ব। OMR চিটত এটাতকৈ অধিক বিকল্প চিহ্নিত কৰিলে ঋণাত্মক নম্বৰ লাভ কৰিব। অৰ্থাৎ যিখন OMR চিট দিয়া থাকে, সেই OMR চিটখনত যদি তোমালোকে ABCD থাকে, তাত যদি এটো তোমালোকে চিহ্নিত কৰা, চিটো তোমালোকে চিহ্নিত কৰি দিয়া, তেতিয়া সেইটো অট'মেটিকেলি কেঞ্চেল হৈ যাব আৰু তোমালোকক ঋণাত্মক নম্বৰ দিয়া হ'ব। আৰু যিকোনো ধৰণৰ যদি নীতি উলংঘা কৰা, তেতিয়াহ'লে জেলৰ লগতে জৰিমনাৰ সন্মুখীন হ'ব লাগিব। গতিকে কি জৰিমনা দিব লাগিব বা কিমান বছৰ পৰ্যন্ত জেল হ'ব, ইয়াতে ধুনীয়াকৈ লিখা আছে। এইখিনি সকলোৱে জনাটো অতি প্ৰয়োজনীয় পৰীক্ষা দিয়াৰ আগত। পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থী 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব আৰু ন্যূনতম 1 লাখ টকা জৰিমনা। আৰু যদিহে 1 লাখ টকা তোমালোকে জৰিমনা দিবলৈ অসমৰ্থ হোৱা, অৰ্থাৎ দিব নোৱাৰা, তেতিয়াহ'লে 9 মাহ অতিৰিক্ত তোমালোকে কাৰাদণ্ড তোমালোকক দিয়া হ'ব। নেক্সট কুচক্ৰ আৰু নকল। আৰু কুচক্ৰ যেনে তোমালোকে ব্লুটুথ ডিভাইচ বা স্মাৰ্ট ঘড়ী আদি এনেকুৱা ধৰণৰ কিবা যদি কুচক্ৰ বা তোমালোকে কৰা তেতিয়া বা নকল কৰা, তেতিয়াহ'লে 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা দিয়া হ'ব পাৰে। আৰু নকল কাৰ্যত লিপ্ত বুলি যদি তোমালোকে প্ৰমাণিত হোৱা, তেতিয়াহ'লে ভৱিষ্যতে তোমালোকে 2 বছৰ কোনো ধৰণৰ নিযুক্তি পৰীক্ষা দিব নোৱাৰিবা। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া থাকে, কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।